হেল্ল' গাইজ, কি খবৰ? আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ আহিছোঁ। মানে আজি নামঘৰলৈ আহিছোঁ। ভাবিছোঁ আজি ভিডিঅ' এটাকে দেখাই দিওঁ। নামঘৰত আজি কৃষ্ণৰ জন্মাষ্টমী আছে। কি হয় সকলোকে দেখাই দিম, কেনেকৈ পালন কৰা হয় আমাৰ ইয়াতে। চাই থাকিব। একদম বগা সাজত একদম ধুনীয়াকৈ পিন্ধি আহিছোঁ। দাদা একদম গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আহিছে। আজিৰ দিনটো বহুত শুভ দিন হয়। আমাৰ গাঁৱৰ ৰাইজে চব গ'ল। এতিয়া মই এতিয়া শেহতীয়াকৈ থাকিলোঁ। দেৰি হ'ল মোৰ। গৈ আছোঁ, দেখাই থাকিম। এইটো আমাৰ ৰাস্তা হয়। সকলোৱে গৈ শেষ হ'ল। এয়া ৰাস্তাটো মানুহেই নাই। এতিয়া মই আহি আছোঁ আৰু দেখাই থাকিম বাৰু ক'ত কেনেকৈ কি হয়। আমাৰ নামঘৰৰ গেট হয়। হরি হরি মুগে গেরা আনরণ লাগয় নামরণ নিজ রাগ হরি হরি মুখ গেরা আনরণ লাগয় নামরণ বীরা নিজ রাগ হরি হরি মুগে গেরা নাম ধন বীরা নিজ রাগ হরি হরি মুগে নাগীরা নদন লাগয় নাম ধীরা নিজ রাগ হরি হরি মুগে নাগীরা আনধন লাগয় নাম ধন বীরা আনধন লাগয় নাম ধন বীরা আনধন লাগয় নাম আতেরা সঙ্গ সমূহে রঞ্জি লীলারে মিলানো কুঞ্জে উভতি তিনিটা পৰিয়াল আগবঢ়াই দিলে হ'ল। আমি বৰগুণগলে পৰিয়ালটোক এভাগি মাধৱমিলন প্ৰাথমিক সেৱাৰ পৰা এভাগি হৰিধনী সেৱা আগবঢ়াবলৈ আমি সেৱা কৰিছোঁ। তেওঁ সমাজটোৱে যি মনোবাঞ্ছা কৰি এই অৰ্চনাখিনি আগবঢ়াই দিছে, সেইখিনিৰ বাবে এভাগি সেৱা কৃষ্ণ কৃষ্ণ হৰি আপোনাৰ মহিমা আপুনি যুৱকসকলক কৰিছা। আমাৰ ছেক্ৰেটাৰী বাথৰুমত এই দিনটোতে তেওঁৰ জন্মদিন বুলি আদি প্ৰভু ব্ৰহ্মণ্ড ভগৱশ্বৰলৈ একোটিয়াতে ভোট বন্তি আগবঢ়াই সেৱা কৰিছে। গতিকে সেৱা ভিতৰত পুষ্পৱা হয়। তেওঁৰ ঘৰখনত যদি কামনা বাসনা জন্ম কিবা বুলি নাই যদি পুথিসোপাত আছে, সেই ওপৰতখিনি ঘৰখনৰ লগতে সেয়া হ'লে যি ভাত ধানা আৰু ভাত ধানা নিজৰ চাকৰিৰ কাৰণে আগতে খাই গৈছে। আনক কাটিলে কোৰ পাম আৰু এই গুৰুপ্ৰিয় সকলোকে বন্তি গছি আগবঢ়ালে যাতে তেওঁ যাতে চৰকাৰী চাকৰিৰ কাৰণে সংস্থাপন হয়, সেয়ে কামনা কৰি আজি মাতৃ আৰু দাদাই হৈ ভাতৃ হৈ পেলাই সেৱা জনাইছে। লগতে একত্ৰিত মাৰি
এই প্ৰভুসকলে যাতে কৃপা কৰি আগলৈ কেনেকৈ আপোনাৰ অভয়জনক যাতে নাভক্তি কৰিব পাৰে তাৰ কামনা কৰি প্ৰভুভকতৰ অভয়জনক মহাপুৰুষ মানে ভাল মাত্ৰ প্ৰাৰ্থনা কৰে কৃষ্ণ নম নমিত নিৰঞ্জন নাৰায়ণ হৰিব নিতাই আজি মই কবিতা আবৃত্তি কৰিবলৈ লৈছো ভুল হলে ক্ষমা কৰিব কবিতাটিৰ শিৰোনাম মা দেউতা মা দেউতা হৈছে এক মূল্যৱান সম্পদ যিয়ে আমাক এই ধৰণীৰ সৈতে পৰিচয় কৰাই দিয়ে মোৰ আটাইতকৈ ভাল লগা শব্দ দুটি হ'ল মা দেউতা মোৰ জীৱনৰ প্ৰথম গুৰু যি সদায় মোৰ কাষত থাকে দুখ কষ্ট নোপোৱাকৈ কৰিলে ডাঙৰ আমাৰ বাবে পাহৰিলে নিদ্ৰা ভাগৰ আমাৰ সফলতাৰ আঁৰত থাকে মা দেউতা তেওঁলোকৰ অবিহনে আমি যে এক অৰ্থহীন কবিতা ধন্যবাদ ৰাখি তাইলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ইয়াৰ পাছত এয়া ভকতনী সকল এনেকৈয়ে আমাৰ গাঁৱৰ সকলো ডেকা গাভৰুৱে নামঘৰত যিকোনো অনুষ্ঠান পাতিলে আহে বহুত ভাল লাগে সকলোকে লগ পোৱা যায় এয়া সকলোৱে নিজৰ নিজৰ কামত মানে ফটো উঠাত ব্যস্ত এতিয়া প্ৰসাদ খাব হৈছে সেইকাৰণে এনেকৈ আৰু ফটো উঠি লৈছে বহা ঠাইতে আৰু কিছুমানে ওলাব লাজ কৰিছে বাৰু ইয়াতে প্ৰসাদ দিছে সকলোৱে প্ৰসাদ খাব আৰু ধুনীয়াকৈ খাই মেলি অনুষ্ঠান ভগাৰ পিছত ঘৰলৈ যাবগৈ এই আইগৰাকী আকৌ আগলি পাতখিলা পাই তাই বোলে প্ৰিয়জনলৈ মনত পৰিছে সেইটো কাৰণে আগলি কলাপাত লৈ কিশোৰে তোমালৈ বৰকৈ মনত পৰে বুলি এফাকি গাই দিছে এয়া আগলি পাত পাই পোৱা আগলি গান দি আছে গাই দে আগলি পাত পাই কেনেকুৱা অনুভৱ হৈছে খুব ভাল লাগিছে গানটো গাই দিয়া মনলৈ একদম কবিতা আহি গৈছে গানটো কবিতাটো গাই দিয়া নাই এতিয়া কবিতাটো গাব নোৱাৰি আগলি কলাপাত লৈ কিশোৰে আগলি কলাপাত পাই পুৰা গান দি আছে মই গমেই নাপাওঁ এইবোৰ থাকিলে বৰ দিগদাৰ দেই সকলোৱে শুদ্ধভাৱে আহিছোঁ অন্তৰাত্মা শুদ্ধ মানে গাটো শুদ্ধটো কোৱা নাই অন্তৰাত্মা শুদ্ধ বুলি অন্তৰাত্মা শুদ্ধ হৈ আহিব আমাৰ গুৰুজনাই ইমান সুন্দৰ এটা নামঘৰ সাজি আমাক এইখিনি জ্ঞান দিলে আমি এইখিনিতে ধন্যবাদ দিছোঁ আমি নুবুজি সামান্য কথাতে আমি ইজনে সিজনক মৰম চেনেহ নকৰোঁ ইজনে বেয়া ব্যৱহাৰ কৰোঁ অলপ কথাতে খং উঠোঁ আদি এই অনুষ্ঠানত সকলোৱে পবিত্ৰ হৈ আহে কোনোবা আৰু ভকতে ভাগৱত ঘৰত ল'লোঁ দায় দিব লাগে আৰু কোনোবা পৰিচালনা সমিতি বস্তু দায় দিব লাগে
সেইবোৰ নহ'বৰ কাৰণে আমাৰ গুৰুজনাই সকলোকে পৰামৰ্শ দি থৈ গৈছে আৰু একচন দি থৈ গৈছে। সেইকাৰণে আমি অভাজনে আজি এই অনুষ্ঠানৰ বাবে তেওঁক কোটি কোটি প্ৰণাম জনাইছোঁ। হে ৰাম ৰাম সত্যভূত ক্ষমা দয়া ভকতৰ চাৰিমা শংকৰ বাম মিলে হে ৰাম ৰাম নাজানিয়া নৰগণে বগা তগা খাই কৰে নবুতীয়া ভকতীৰ আমি নৰসকলে বাপসকলে আইসকলে ভকতীৰ তত্ত্ব মেলাদি বগা বগা খাই গ'ল। ইয়াতে আজি অনুষ্ঠান হোৱা হ'লে কেইবাখনো আমি কাজিয়া ভাঙিবলগীয়া হ'ল। আজি এই অনুষ্ঠানটো হোৱাৰ কাৰণে ভকতীৰ অনুষ্ঠান হোৱাৰ কাৰণে ইয়াতে একো কাজিয়া হোৱা নাই। আমি ইয়াতে সকলোকে আমি ঈশ্বৰ বুলি গণ্য কৰিছোঁ, ইজনে ইজনক সেৱা কৰিছোঁ। আৰু আপোনালোকে কি ভাবে নাজানে, আমি অভাজনে সকলোকে ঈশ্বৰ মই লিখিছোঁ কৃষ্ণ। মাজাদিয়া নৰগণে বগা বগা খাই ফুৰে নবুতীয়া ভকতীৰ জগতৰ গুৰু তুমি গুণৰে সাগৰ কৃষ্ণ পৰম শ্ৰদ্ধাৰ আজি মাধৱ মিলন প্ৰাথমিক এই নৃত্যটোত মই গানটো অফ কৰি দিলোঁ, কাৰণ গানটো থাকিলে ইয়াতে কপিৰাইট লাগিব। সেইকাৰণে মই গানটো অফ কৰি দিলোঁ। যিমানকেইটা নৃত্য আছিলে সকলোকেইটাতে মই গানটো অফ কৰি দিছোঁ। এনেকৈ আমাৰ অনুষ্ঠান আগবাঢ়ি গৈছিলে।